ৰাম নাৰায়ণ ৰাম। লাখ লাখ বিভাগ আছে, জানিবলৈ অসংখ্য বস্তু আছে। প্ৰতিটো ঠাইত একে নিয়ম চলে। বয়া চৰাই গোটেই নিপুণতাৰে গাঁঠে নিজৰ খোপ। উৰন্ত অৱস্থাটো শূন্যত ওলটি থকাৰ সময়টো ওপৰৰ পৰা ঠোঁটত লৈ আনে আৰু শিকোটাৰে খোপ বনায়। কিমান আশ্চৰ্যজনক ক্ষমতা! যাৰ হাতত এই ক্ষমতা আছে তেওঁলোকেই এইটো গুৰুত্ব বুজি নাপায়। এইটো তেওঁক কোনে শিকালে? এইদৰে তেওঁ কেনেকৈ বনাব পাৰে? তেওঁ ইমান সাৱধান থাকে যে খোপটো যেন নিজে নিজেই গঠিত হয়। এই আশ্চৰ্যতা দেখুৱাইছে সৃষ্টিকৰ্তাৰ অগাধ বুদ্ধি। কিমান ধৰণৰ কাম আছে তেওঁ। সৃষ্টিকৰ্তাৰ গুণ গণনা কৰিব নোৱাৰি। যেতিয়া গণনা কৰি শেষ কৰিব নোৱাৰি তেতিয়া তেওঁ অবৰ্ণনীয়, কাৰণ তেওঁ বৰ্ণনাৰ সীমাৰ বাহিৰে। সেইবাবে কোনোবাৰ মুখ অন্য কোনোবাৰ সৈতে মিলি নাযায়। লাখ লাখ শিশুৰ লাখ লাখ মাতৃ থাকে যি নিজৰ সন্তানৰ মাত শুনি সঠিক উত্তৰ দিয়ে। সন্তানবোৰো নিজৰ মাতৃৰ মাত শুনি ঠিক প্ৰতিক্ৰিয়া দিয়ে। ইয়াত ভুলৰ স্থান নাই। বিভিন্ন প্ৰাণীতো এনে একেই নিয়ম চলে। তেওঁলোকৰ মাতো একে নহয়। ইমান ধৰণ, ইমান বৈচিত্ৰ্য কৰ পৰা আহি? ৰূপত, বৰ্ণত, গুণত কিছুমানৰ অন্ত নাই।